তো হেল্ল' গাইছ, আজি হৈছে ডে 4 আৰু আজি গৈ আছোঁ মই মাৰাথন মাৰিবলৈ। যিহেতু চৰাইদেউ মহোৎসৱ চলি আছে আৰু তাত আজি মাৰাথন আছে 23 কিলোমিটাৰ। তো তালৈ বুলি গৈ আছোঁ। তো আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু লাইক কৰিব। চৰাইদেউ মহোৎসৱৰ মাৰাথন ইয়াৰ পৰা ষ্টাৰ্ট হ'ব অভয়পুৰ, আৰু এইফালে ভিডিঅ' কৰি আছোঁ, মই টিকেট লৈ পিনে এইফালে বহি আছোঁ। এইফালে সন্দিকৈ, এইফালে মোদী আৰু আহি পাই গ'লোহি। তাৰপিছত এইফালে আমাৰ অৰ্জুনে পালে 4th পজিশ্যন। তাৰপিছত এইফালে আণ্ডাৰ 15ত আয়ুষে পাইছে 4th পজিশ্যন। আৰু মই পালোঁ নাই আপোনালোকক কৈ আছোঁ। এইফালে 1st পজিশ্যন পাইছে টিকেশ্বৰ কুৰ্মী, আৰু এইফালে গাৰ্লছ 3rd পজিশ্যন পাহি। আমাৰ এইফালে বাইদেউ 4th পজিশ্যন, কেনেকুৱা লাগিলে? এইফালে বাইক 4th পজিশ্যন, এইফালে ভনীয়েক কি আছে 6, আৰু এইফালে 10th পজিশ্যন সমীৰ। এতিয়া আমাক দিছে চাহ, লগতে একো নিদিয়ে। এইফালে গৈ আছোঁ, চাহ খাবলৈ গৈ আছোঁ। এইফালে বাইদেউহেঁত গৈ আছে হুন্দা চাহ লৈ আমি খাবলৈ পোৱা নিচিনা খাই গৈ আছোঁ এতিয়া হুন্দা চাহ লৈ মাছ দিব বুলি ভাবিছিলোঁ গাইছ, ব্ৰেড আৰু কল, কিন্তু দিছে ইয়াত ভাত দাইল। এইটো ৰাহু 1 নম্বৰতে লৈছে, জোন বিবেক বিবেকে কণী নাপালে। বাইদেউ দাইল চাইল নাই লোৱা, ভাত খাই লওঁ। ৰাইচ 9 চাপি হৈ গ'ল। এতিয়া এবাৰ ভাত খাই গ'ল, কণী দি, আৰু এবাৰ গাহৰি লৈ আহিছে। আৰু এইটো প্লেনিংটো মোৰ 1 নম্বৰ ৰাক্ষস, গাহৰি নহ'লে ভাতে নাখাওঁ কৈ দিছে, ধমকি দিছে।